ৰিটায়াৰমেণ্টৰ পিছত কলেজ টিচাৰ এজন ৰিটায়াৰ্ড হৈছে আৰু তেওঁৰ ল'ৰাও নেট PhD কৰি ঘৰত আহিছে এতিয়া চাকৰিটো পাব লাগে ল'ৰাজনে নহয় জানো আৰু আজিৰ সময়ত চাকৰি পাই আছে দেউতাকে যি সময়ত দেউতা তীৰ্থযাত্ৰাত যাব নাতিপুতিৰ লগত খেলিব ৰিটায়াৰমেণ্টৰ পিছত সেই সময়ত সেই কলেজ টিচাৰ বা প্ৰফেসৰ সকলক তেওঁলোকক সেই সুযোগ নিদি তেওঁলোকে আকৌ চাকৰিত মকৰলৰ ব্যৱস্থা অসমত কৰি আছে অসমৰ উচ্চ শিক্ষা আজিৰ সময়ত এনেকুৱা এটা বেয়া পৰিস্থিতিত আছে যি পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু দায়ী তেওঁলোকে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে অসমৰ মানুহে গুণ জ্ঞানত আগুৱাই নাযাওক অসমৰ পৰা তেওঁলোকে জ্ঞান আহৰণ নকৰ অসমৰ অনুষ্ঠানৰ পৰা সেইখিনি ভাল নহওক সেই চেষ্টা তেওঁলোকে অহৰহ কৰে নহলে অসমৰ শিক্ষানুষ্ঠানসমূহ ভাল কৰাৰ তেওঁলোকে চেষ্টা থাকিলেহেঁতেন গুণগত মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকে উন্নত কৰিলেহেঁতেন আজি কি কৰিছে যি সময়ত নিবনুৱা নেট স্লেট থকা উচ্চ শিক্ষিত যুৱক যুৱতীয়ে কলেজসমূহত চাকৰি পাব লাগিছিল সেই সময়ত তেওঁলোকে চৰকাৰী ওয়ামৰ জৰিয়তে কলেজ শিক্ষকত বা মডেল কলেজসমূহত 50% অবসৰী শিক্ষকৰ কাৰণে তেওঁলোকে পোষ্টবিলাক তেওঁলোকক এৰি দিয়া হৈছে বা মকৰলৰ ব্যৱস্থা কৰি থকা হৈছে আজি কিছু দিনৰ বা 2-4 দিনৰ পৰা দেখিছো যে এই ক্ষেত্ৰত আপোনাৰ এডভাৰটাইজ জাৰি কৰা হৈছে বিভিন্ন মডেল কলেজসমূহত আজি কি কাৰণত যে নতুন টিচাৰসকলে কি তেওঁলোক প্ৰমিসিং টিচাৰ নহব নেকি যদি প্ৰমিসিং নহয় তেনে নতুন টিচাৰ গোটেই অসমতে আপোনালোকে ৰিক্ৰুটমেন্ট বন্ধ কৰিব নেকি অহা দিনত আজি আপুনি টেষ্ট কৰি আছে হেৰিত মডেল কলেজত কাইলৈ প্ৰভিন্সিয়েল কলেজত এই টেষ্টটো ল'ব পৰখিলৈ আপোনালোকে এই টেষ্টটো পলিটেকনিক আৰু ইঞ্জিনিয়াৰিংত আৰম্ভ কৰিব তাৰ পিছত যাতে যুৱ প্ৰজন্ম নতুন প্ৰজন্ম এটা চাকৰিৰ আশা আৰু সপোন লৈ এই সময়ত যিসকলে অন্তত এই প্ৰিপেয়াৰেশ্যনটো কৰি আছিল বা সেই দৰ্জালৈকে পৌঁছিছিল তেওঁলোকৰ সপোন গোটেইটো জীৱনৰ কাৰণে মৰহি যাওক তাৰ কাৰণে কিন্তু আপোনালোক দায়ী থাকিব আজি যিসকলে 5 বছৰৰ কাৰণে সোমাই যাব সেই চাকৰিটো কোনোবা নজোৱানে পালেহেঁতেন আৰু সেই 5 বছৰ পিছত এই নজোৱানজনৰ এজ অভাৰ হৈ যাব তেতিয়া এই চাকৰিটো কোনে দিব আৰু 5 বছৰ পিছত যিটো একাডেমিক ক্ৰেডিটৰ যিটো ভ্যালু হ'ব আজিৰ দিনত যিজনে 85% পাই চাকৰিটো পাব তেওঁ 5 বছৰ পিছত 95% পাব লাগিব হেতু চাকৰি পাবলৈ হলে তেনেহলে এই 5 বছৰত যিমানখিনি বেকাৰত্বৰ সৃষ্টি হ'ব মাস্টাৰ ডিগ্ৰী কৰা নেট কৰা স্লেট কৰা PhD কৰা মানুহখিনি যি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব আৰু এটা ক্ৰিমি লেয়াৰক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে হিতৰ মস্তিষ্কৰে ওলাইছে এয়া অসমৰ কাৰণে এক ভয়াবহ বতৰা এটা ক্ৰিমি লেয়াৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব শত সহস্ৰ উচ্চ শিক্ষিত যুৱক যিসকল হাইলি কোৱালিফাইড আৰু মেৰিটৰিয়াছ তেওঁলোকক ধ্বংস কৰাৰ এইটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে অসমৰ সৰ্বস্তৰৰ যুৱ প্ৰজন্মই এইটোৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিব লাগে আমি AIUDF দল ইয়াৰ প্ৰতিবাদ কৰিছো আৰু সেই অয়ামখন বাতিল কৰিব লাগে সকলো ৰিক্ৰুটমেন্ট ফ্ৰেছ হ'ব লাগে নতুন ল'ৰা ছোৱালীয়ে চান্স পাব লাগে আমাৰ আহ্বান